ডাঙৰ সমস্যাত পৰিছোঁ যিহেতু মোৰ গাহৰি গঁৰালটো বাবাৰীৰ মাজত আছে আৰু এইকেইদিন বহুত বৰষুণ হোৱাৰ কাৰণে পানী ভৰি আছে তো মই ফেনাইল ছিটিয়াই থাকোঁ তাৰ উপৰিও কেনেকুৱা কি জানো এই গাহৰিজনীক কিবা এটা ইয়াত কামৰা যেন দেখিছোঁ মই আৰু এইফালে এটা দুই জেগাত আছে দুই জেগাত কামুৰিছে তো মই এইটো হিমেক্স আনি লগাই দিছোঁ কেনেকৈ কি হ'ল নাজানো কিবা পোক কামুৰিলে নে কি বিষাক্ত বস্তু কামুৰিছে ক'ব পৰা নাই অলপ চিন্তা লাগি আছে আৰু গাভিনী হোৱাৰ কাৰণে অলপ ৱেটটো বেছি হৈছে এই সিফালে সিফালে হ'বলৈ অলপ অসুবিধা পাইছে পোৱালি হয় পোৱালি কি হ'ল হা দানা খালি নহয় ন হৈ থাকিবি দেই একো নহয় ভয় নকৰিবি হা একো নহয় কিবা এইটো পোক কামুৰিছিলে ভাল হৈ যাব দেই হা পোৱালি ইমান শকত হৈছে মানে চকু দেখিয়ে নাপায় এনেকৈ মই অনুভৱ কৰোঁ কিন্তু দেখি পায় দেখি নোপোৱাকৈ ক'ত থাকিব দানা দিলে নিজে উঠি আহি খাই ঘূৰা ফুৰা কৰে বাৰু গঁৰালৰ ভিতৰতে এই এনেকুৱা বৰষুণ বতৰত অলপ অসুবিধা হয় এই ফেনাইলবিলাক ছিটিয়াবই লাগে আৰু এনেই গঁৰালতো ছিটিয়াই থাকোঁ তাৰ উপৰিও মানে এইকেইদিন বৰষুণ দিয়াৰ কাৰণে অলপ বেছিকৈ ছিটিয়াব লগা হৈছে কাৰণ এই বেলেগ বিষাক্ত বস্তুৰ পৰা অলপ সাৱধানত ৰাখিব লাগে আৰু এইজনী গাভিনী আছে বৰ ইফালে লৰচৰ হ'ব নোৱাৰে অলপ কষ্ট হয় তো সেইকাৰণে হয়তো কিবা পোক চোক কামুৰিলে নেকি নাজানো মই হিমেক্স লগাই দিছোঁ তো অলপ মন দিব লাগে আৰু গাহৰিবিলাকক একো নহয় দেই পোৱালি মই লগাই দিছোঁ দৰৱ ভাল হৈ যাব দেই হা চিন্তা নকৰিবি হা দানা খালি নহয় হা দেই অঁ ঠিক আছে থাকিবি হা